নমস্কাৰ ৰাইজসকল, আপোনালোক হয়তো শুলে, কাৰণ শুব এতিয়া ৰাতি আপোনাৰ 12:19 কিন্তু মই শুৱা নাই। মই এতিয়া শুম আৰু মই যে কৈছোঁ আপোনালোকক মোৰ অৰ্ডাৰৰ কাম আছিলে। এয়া চাওক, এয়া নাৰিকল মই ৰুকিলোঁ। এয়া নাৰিকল মই 100 পিঠাৰ নাৰিকলৰ পিঠা আছে। বৰা চাউল দি নাৰিকল দি পিঠা বনাই, সেয়া নাৰিকলৰ পিঠা। সেইবাবে এয়া নাৰিকল ৰুকি থ'লোঁ। এয়া আকৌ মোৰ প্ৰায় 70টা পিঠা, 70টা নাৰিকলৰ লাড়ু অৰ্ডাৰ আছে, সেইকাৰণে এয়া ৰুকি থৈছোঁ। ইয়াত মই চুজিও দিওঁ, চুজি ঘিউ দিওঁ। এতিয়া বৰ্তমান চেনি ইলাইচি আৰু নাৰিকল ৰুকি সানি পেলাই গাপ লগাই থৈছোঁ। আকৌ এয়া চাওক, এয়া যে বৰা চাউল মই তিতা কাপোৰ এখন দি পেলাই বৰা চাউলখিনি এনেকৈ দি আৰু এনেকৈ দি পেলাই থৈ দিছোঁ। ফেনৰ তলত আনি থৈছোঁ, কাৰণ অকণমান যিহেতু গৰম পৰি আছে। আৰু মই দেখাই আছোঁ দেই ৰাইজ, এয়া চাওক, এয়া আছে মোৰ 100 বৰ পিঠা অৰ্ডাৰ। গতিকে এয়া গুলি থৈছোঁ। এতিয়া মই 12:30 বাজিব, শুওঁগৈ, শুই লওঁ। এইখিনি এতিয়া মই জালনা চালনি দি বা তেনেকুৱা ধৰণৰ বস্তু দি ঢাকি থ'ম। এতিয়া মই শুওঁগৈ, যাতে হাৱাটো পাই থাকে, ভাল হৈ থাকে। আকৌ উঠিম মই প্ৰায় 2:30-3টা বজাত। এই গোটেইখিনি মই ৰাতিপুৱা 9টালৈ কমপ্লিট কৰিব লাগিব, প্লাছ ভাত পানীও বনাব লাগিব, মানুহজনকো পঠিয়াব লাগিব চৌকাত। সেইকাৰণে 2:30 বজাত উঠিলেহে কাম হ'ব গোটেইখিনি। এতিয়া শুভৰাত্ৰি।